তো নমস্কাৰ মই মন্টু আজি এটা বিশেষ ভিডিওৰ মাজলৈ আগবাঢ়িছো আৰু এইটো ভিডিও বহুত ইম্পৰ্টেন্ট আৰু ইনফৰমেশন ভিডিও হ'বলৈ গৈ আছে তো আজি আমি আলোচনা কৰিম আসাম পুলিচৰ ৰিজাল্ট কেতিয়া দিব তো যেটো ৰিক্ৰুটমেন্ট হ'বলৈ গৈ আছে আসাম পুলিচৰ ইতিমধ্যে সকলোখিনি প্ৰসেস সমাপ্ত হৈ গল এতিয়া কেৱল বাকি আছে আসাম পুলিচৰ ফাইনাল কাট অফ ওলাবলৈ তো মোক বহুতে কমেন্ট কৰিছে দাদা ৰিজাল্ট কেতিয়া দিব তো ৰিজাল্টৰ কিবা আপডেট আহিছে নেকি তো আমি আপোনালোকৰ কমেন্টৰ ভিত্তিত আমি এইটো আপোনালোকক আপডেট দিবলৈ চেষ্টা কৰি আছো আপোনালোকক যাতে আমি সঠিক এটা আপডেট দিব পাৰো ৰিজাল্ট কেতিয়া দিব আৰু আসাম পুলিচৰ ওয়েবসাইটত কিবা নতুন আপডেট আহিছে নেকি তো আমি সেইখিনিও চাবলৈ চেষ্টা কৰিম আহক আমি এতিয়া মেন বিষয়টোলৈ আহিছো তো এতিয়া আমি প্ৰথমতে আসাম পুলিচৰ ওয়েবসাইটটো চেক কৰি চাম তো তাৰে পিছত আমি মেন বিষয়টোলৈ আগবাঢ়িবলৈ চেষ্টা কৰিম এতিয়া আপোনালোকক প্ৰথম যেটো টপিক আছিল মেন আমাৰ মূল টপিক আছিল আসাম পুলিচৰ ৰিজাল্ট কেতিয়া দিব তো এইটো আপোনালোকক লাইভ দেখাবলৈ চেষ্টা কৰিম আসাম পুলিচৰ ওয়েবসাইটত কিবা আপডেট আহিছে নেকি কিবা নোটিস প্ৰকাশ পাইছে নেকি তো বহুতে কমেন্ট কৰি আছে আসাম পুলিচৰ কিবা কিমি নোটিস আহিছে বুলি তো আজি আপোনালোকক সেই ডাউটখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰ কোনো ধৰণৰ ডাউট নাথাকে তো এতিয়া আমি আসাম পুলিচৰ ওয়েবসাইটত আহিছো এইটো আসাম পুলিচৰ ওয়েবসাইট হয় তো ইয়াত আপোনালোকে দেখিবলৈ পাবা আসাম পুলিচৰ নতুন কিবা আপডেট অহাৰ লগে লগে ইয়াতে প্ৰকাশ পায় তো আৰু ইয়াৰ লগে লগে আপোনালোকক এটা কথা জনাবলৈ চেষ্টা কৰিম আপোনালোকৰ যদি কিবা ৰিক্ৰুটমেন্টৰ লগত কিবা যদি ডকুমেন্ট বা অন্যান্য ধৰণৰ কিবা যদি আপোনালোকৰ অসুবিধা হৈছে নাম ভুল হৈছে বা যি কি নহওক আপোনালোকৰ মুঠতে কিবা এটা প্ৰবলেম হৈছে অনলাইন কৰাৰ পিছত বা ৰিক্ৰুটমেন্টৰ লগত জড়িত হোৱাৰ পিছত তো ইয়াতে আপোনালোকে এটা হেডলাইন নম্বৰ দেখিবলৈ পাবা আসাম পুলিচৰ ওয়েবসাইট তোৰ ভিতৰত সোমাৰ লগে লগে আপোনালোকে এটা ফোন নম্বৰ দেখিবলৈ পাবা তো এই ফোন নম্বৰটোত আপোনালোকে নিজৰ সমস্যাসমূহ সমাধান কৰি লব পাৰিবা ফোন কৰি কেনে তো যি কি নহওক এইখিনি আপোনালোকে বুজি পাবয়ে যেতিয়া আসাম পুলিচৰ ওয়েবসাইটটোত সোমাবা তেতিয়া আপোনালোকে এইখিনি বুজি পাবা তো যি কি নহওক এতিয়া আমি আইছো আসাম পুলিচৰ যেটো ৰিক্ৰুটমেন্ট হ'বলৈ গৈ আছে ইতিমধ্যে সকলোখিনি প্ৰসেস সমাপ্ত হৈ গল এটো কথা আমি বাৰংবাৰ কৈ আছো ইয়াত আপোনালোকে চোৱা ইয়াত কোনো ধৰণৰ নোটিস প্ৰকাশ হোৱা নাই এতিয়ালৈকে তো 6/5/2025 তাৰিখে যিখিনি আপডেট আহিছিল আসাম পুলিচৰ ফালৰ পৰা সেইখিনি আপডেটৰ বাহিৰে আৰু ইয়াত কোনো ধৰণৰ আপডেট অহা দেখা যোৱা নাই আৰু ইয়াত কোনো ধৰণৰ আপডেট প্ৰকাশ পোৱা নাই তো ক্লিয়াৰ আপোনালোকে নিজে এবাৰ চেক কৰি চাব পাৰিবা আসাম পুলিচৰ ওয়েবসাইটত গৈ আপোনালোকে নিজে ভিজিট কৰি চাব পাৰিবা তো ইয়াত 30/4/2025 এইবিলাক আগৰ আপডেট প্ৰকাশ পাইছে 11/4/2025 এইবিলাক আগৰ আপডেট আপলোড দিয়া হৈছে আসাম পুলিচৰ ওয়েবসাইটত তো 6/5/2025 তাৰিখৰ পিছত আৰু আসাম পুলিচৰ ওয়েবসাইটত কোনো ধৰণৰ নোটিস প্ৰকাশ পোৱা নাই আৰু ৰিজাল্টৰ কোনো ধৰণৰ আপডেট অহা নাই এতিয়ালৈকে তো ৰিজাল্টটো কেতিয়া দিব তো আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তো তেখেতে এটা আপোনালোকক এখন মিটিংৰ ভাষণত আপোনালোকক এটা কথা জনাইছিল সেপ্টেম্বৰ মাহত আপোনালোকক নিযুক্তিটো দিয়া হ'ব মানে সেপ্টেম্বৰ মাহত যদি আপোনালোকক নিযুক্তিটো দিয়া হয় তো সেপ্টেম্বৰ মাহৰ আগৰ মাহটোতে আপোনালোকক হয়তো ৰিজাল্টটো উলিয়াই দিব পাৰে কাৰণ সেপ্টেম্বৰ মাহত যদি এপাৰ্টমেন্ট সমূহ বিলাই দিয়ে তো তেতিয়া হলে আপোনালোকক ইয়াৰ আগৰ মাহতে আপোনালোকক ৰিজাল্টটো উলাই দিব লাগিব তো যি কি নহওক হেতু দিখৰ পৰা চাবলৈ গলে তেতিয়া হলে আপোনালোকক অহা মাহৰ শেষৰ ফালে হয়তো আপোনালোকৰ কাৰণে ভাল খবৰ আহিব পাৰে তো অহা মাহৰ শেষৰ ফালে যিগতিকে ভাল খবৰ আহিব পাৰে তেতিয়া হলে আপোনালোকক সেপ্টেম্বৰ মাহত সকলোখিনি প্ৰসেস সমাপ্ত হৈ যাব আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়াটো তো আপোনালোকে বুজি পালে এতিয়ালৈকে আসাম পুলিচৰ ওয়েবসাইটত কোনো ধৰণৰ আপডেট অহা নাই কোনো ধৰণৰ নোটিস প্ৰকাশ পোৱা নাই তো আপোনালোকে লাইভ দেখাবলৈ চেষ্টা কৰিছো ইয়াতে আপোনালোকে নিজে দেখিবলৈ পাবা আৰু ইয়াতে আপডেট অহাৰ লগে লগে আপোনালোকে ইয়াতে ৰিজাল্ট অপচন দেখিবলৈ পাবা তো ৰিজাল্ট অপচন দেখিবলৈ পোৱাৰ পিছতে আপোনালোকে ৰিজাল্টত গৈ আপোনালোকৰ নিজৰ ৰিজাল্টসমূহ চেক কৰি লব পাৰিবা তো আপোনালোকক ডাউটখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিলো তো বহুতে কমেন্ট কৰি আছিল দাদা ৰিজাল্ট কেতিয়া দিব তো ৰিজাল্টৰ এতিয়ালৈকে কোনো ধৰণৰ সঠিক আপডেট অহা নাই
যদি কিবা নতুন সঠিক আপডেট আহি যায় আসাম পুলিচৰ ৱেবসাইটত কিবা নতুন যদি নোটিছ প্ৰকাশ পায় তেতিয়াহলে আমি আপোনালোকক লগে লগে আপোনালোকক আপডেট সমূহ দিবলৈ চেষ্টা কৰিম আমাৰ ইউটিউব চেনেলটো ভিজিট কৰি থাকিব আপোনালোকে তো যি কি নহওক আপোনালোকে ইয়াত সকলোখিনি তথ্য পাই যাবা আৰু নিজেও আপোনালোকে মাজে মাজে আসাম পুলিচৰ ৱেবসাইটত আহি কেনে বা ভিজিট কৰি আপোনালোকে চাই থাকিব পাৰিবা কিবা ৰিজাল্টৰ আপডেট আহিছে নেকি তো যি কি নহওক এতিয়া আমি ৰিজাল্টৰ টপিকটো শেষ কৰিলো এতিয়া আমি নেক্সট টপিকটোলৈ আগবাঢ়িছো তো আৰু এটা বহুত বেছি কমেন্ট আহি আছে আমাৰ কমান্ডোখিনিৰ ফালৰ পৰা তো ইয়াতো বহুতে কমেন্ট কৰিছিলে দাদা আসাম কমান্ডো বেটালিয়নৰ ৰিজাল্ট কেতিয়া দিব তো আমি অনুমান কৰা মতে আসাম পুলিচৰ যেটো এবি ইউবি এপিআৰ সিভিল ডিফেন্স বা অন্যান্য ধৰণৰ পোষ্টখিনি আছিল এতিয়ালৈকে ফাইভা টেষ্ট সমাপ্ত হৈ গল তো আসাম কমান্ডো বেটালিয়নৰ ৰিজাল্টটো নিদিয়াৰ এইটোৱে কাৰণ হৈ আছে কাৰণ এইখিনি প্ৰসেছ সমাপ্ত হোৱাৰ পিছত এতিয়ালৈকে ফাইভা টেষ্ট সমাপ্ত হৈ গল কিন্তু এওঁলোকে কোনে ফাইনাল কাটঅফত সিলেকশন পাব তো সকলোখিনি ডিটেইলছ বা সকলোখিনি ফাইনাল কাটঅফ উলুৱাই তো আমাৰ আসাম কমান্ডো বেটালিয়নৰ যিখিনি ৰিক্ৰুটমেন্ট আছিল বা সেইখিনিৰ একেলগে ৰিজাল্ট দিব সাগে তো আসাম কমান্ডো বেটালিয়নৰ আৰু আসাম পুলিচ এবি ইউবি এপিআৰ সিভিল ডিফেন্স আৰু ফৰ গ্ৰেড খিনি তো এই তিনিটা বিষয় বা এই তিনিটা ৰিক্ৰুটমেন্ট ৰিজাল্ট একেলগে দিব তো হেতু বাবে আমাৰ আসাম কমান্ডো বেটালিয়নৰ ৰিজাল্টটো মুকলি কৰি দিয়া হনাই আমি অনুমান কৰা মতে তো এদিনতে আপোনালোকে সকলোখিনি ৰিজাল্ট পাই যাব আমি অনুমান কৰা মতে যি কি নহওক এতিয়ালৈকে আসাম কমান্ডো বেটালিয়নৰ ৰিজাল্টৰ আপডেট কোনো ধৰণৰ প্ৰকাশ পোৱা নাই আসাম পুলিচৰ ৱেবসাইটত তো ক্লিয়াৰ তো এইটো ডাউট ক্লিয়াৰ কৰিবলৈ চেষ্টা এইটো কাৰণে কৰিলো বহুত বেছি কমেন্ট আহি আছিল আমাৰ কমান্ডোখিনিৰ ফালৰ পৰা তো যি কি নহওক আপোনালোকে ভালদৰে থাকক আৰু যিসকলে এইবাৰ আসাম পুলিচ কমান্ডো বেটালিয়নৰ সাইকোমেট্ৰিক টেষ্ট সমাপ্ত কৰি থৈ দিছে তো আপোনালোকও ঘৰত থাকক সুৰক্ষিত হৈ থাকক আৰু বেছি আপোনালোকে ঘুৰা ফুৰাটো নকৰিব কাৰণ ঘুৰা ফুৰা এইটো কাৰণে কৰিব নালাগে সেইফালে যদি আপোনালোকৰ ফাইনাল কাটঅফত নিজৰ নামসমূহ দেখিবলৈ পোৱা তাৰ পিছত আপোনালোকে ট্ৰেনিংত যাব লাগিব তো ট্ৰেনিংত যোৱাৰ আগতে আপোনালোকৰ শৰীৰ নিজৰ সুস্থ শৰীৰ হ'ব লাগিব সুস্থ শৰীৰ হ'ব লাগিব মানে হল একো যাতে আপোনালোকৰ হাত ভৰি একো যাতে অসুবিধা নাথাকে বা হাত ভৰি ভঙা চিঙা যাতে আপোনালোকৰ নাথাকে যদি আপোনালোকৰ এনেকুৱা ডিফেক্ট বা প্ৰবলেম পোৱা যায় তেতিয়াহলে আপোনালোকৰ ট্ৰেনিংটো বেক কৰি দিয়া হ'ব তো এইটো কথা আমি আগৰ ভিডিঅ'সমূহতো আপোনালোকক বাৰংবাৰ কবলৈ বা বুজাবলৈ চেষ্টা কৰি আছিলো যাতে আপোনালোকে এইখিনি ভুল নকৰো কাৰণ আপোনালোকে ফিজিকেলত ইমানখিনি কষ্ট কৰি আহিলে এতিয়ালৈকে তো এতিয়া লাষ্ট প্ৰসেছত আপোনালোকে অন্তত কেইদিনমান ধৈৰ্য ধৰক ভালকে থাকক আৰু সুৰক্ষিত হৈ ঘৰত থাকক বেছি ঘুৰা ফুৰা নকৰাটোৱে ভাল আৰু আপোনালোকে গাড়ী মটৰ চলালে অলপ লাহে ধীৰে সুস্থিৰভাৱে চলাবলৈ চেষ্টা কৰিবা আৰু লগ বন্ধুৰ লগত আপোনালোকে বাইকৰ ৰেচ নেখিলেব কাৰণ সেইটো আটাইতকৈ মূৰ্খামিৰ কাম হৈ যায় এজনে আগত যোৱাৰ পিছত সেইজনক পিছ ফেলাবলৈ সকলোৰে ইচ্ছা যায় তো সেইটো বাবে আপোনালোকে বাইকৰ ৰেচ নেখেলিব কাৰণ কেতিয়া কোন মুহূৰ্তত কি হৈ যায় কোনেও নাজানে তো এইটো কথা ঠিক আপোনালোকে ঘৰত থাকক সুৰক্ষিত হৈ থাকক আৰু আপোনালোকে গাড়ী মটৰ লাহে ধীৰে সুস্থিৰভাৱে চলক যাতে আপোনালোকৰ জীৱনৰ টাৰ্নিং পইণ্টত ৰখিবলগীয়া নহয় কাৰণ সিলেকশন পোৱাৰ পিছত যদি আপোনালোকে যদি ট্ৰেনিংত বেক হ'বলগীয়া হৈ যায় তেতিয়াহলে তাত কৰি দুখৰ বিষয় একোৱে নাই কিন্তু ট্ৰেনিংত বেক হোৱা মানে হল চাকৰিটো নোহোৱা নহয় আপোনালোকৰ চাকৰিটো পাই যাবা কিন্তু লগৰ সকলোৱে ট্ৰেনিং পাছ কৰি ওলাই আহিব লাগিব কিন্তু আপোনালোকৰ যিসকলৰ ট্ৰেনিং বেক হ'ব তেওঁলোকে ঘৰত থাকিব লাগিব আৰু নতুন ৰিক্ৰুটমেন্ট নোহোৱালৈকে আৰু নতুন ৰিক্ৰুটমেন্ট হোৱাৰ পিছত সেই বেষ্টতহে আপোনালোকক ভৰাই দিয়া হ'ব আৰু সেই বেষ্টৰ লগতহে আপোনালোকক ট্ৰেনিংটো কৰোৱা হ'ব তো সেইটো বাবে আপোনালোকে অন্তত এই কেইদিন ৰিজাল্ট নিদিয়ালৈকে আপোনালোকে ধৈৰ্য ধৰি থাকক
তো আৰু আপোনালোকক বিশেষ উপদেশ দিব নিবিচাৰো আপোনালোকক বাচ্চা নহয় এইবিলাক কথা সকলোৱে বুজি পায় আপোনালোকে যাতে আমাৰ ভিডিঅ'সমূহ চাই মোটিভেশ্যন পায় আপোনালোকে যাতে এইখিনি ভুল নকৰো তো সেইটোৰ বাবে আমি এনেকুৱা ধৰণৰ কথাবোৰ আপোনালোকক ক'বলৈ চেষ্টা কৰো যাতে সকলোৰে একো অসুবিধা নোহোৱাকৈ ট্ৰেইনিং পাছ কৰি ওলাই আহিব পাৰে আৰু নিজৰ কৰ্ম জীৱনত যাতে সুখ শান্তিমতে থাকিব পাৰে তো আমি বিচাৰো এবাৰ কষ্ট কৰা সকলো ল'ৰা ছোৱালী এবাৰ যাতে নিজৰ নিজৰ কষ্টৰ ফলসমূহ আনিব পাৰে বা পায় তো সেইটোৱে বিচাৰো আমি তো আমি আপোনালোকক কথাবিলাক এইটো কাৰণে ক'বলৈ চেষ্টা কৰো যাতে আপোনালোকে এনেকুৱা ধৰণৰ ভুল নকৰে তো আমিও বহুত দেখি আহিছো শুনি আহিছো আৰু আমাৰ ট্ৰেইনিঙৰ ব্যস্ততা কিছুমানৰ এনেকুৱা হোৱা দেখা গৈছিলে তো সেইটো বাবে আপোনালোকক সজাগ কৰিবলৈ চেষ্টা কৰিছো যাতে আপোনালোকে এনেকুৱা ধৰণৰ ভুল নকৰে যাতে আপোনালোকৰ জীৱনত এনেকুৱা ধৰণৰ ভুল নহয় তো সেইটো বাবে আপোনালোকৰ এনেকুৱা ধৰণৰ কথাসমূহ কৈ আপোনালোকক মোটিভেশ্যন দিবলৈ চেষ্টা কৰি আছো যাতে আপোনালোকে ইমানখিনি কষ্ট কৰি অহাৰ পিছত আপোনালোকে যাতে কোনো ধৰণৰ প্ৰব্লেম নহয় আৰু ট্ৰেইনিংটো ভালদৰে পাছ কৰি আহি আপোনালোকে যাতে ভালদৰে ডিউটিসমূহ দিব পাৰে তো সেইটো আমি বিচাৰো তো সকলোৱে কষ্ট কৰিছিলে সেই কষ্ট কিমান হয় সেইটো কথা আমিও জানো কাৰণ তেনেকুৱা ধৰণৰ কষ্ট এটা সময়ত আমিও কৰি আহিছিলো তো সেইটো বাবে আমি আপোনালোকক এনেকুৱা ধৰণৰ কথা কৈ মোটিভেশ্যন দিবলৈ চেষ্টা কৰো কাৰণ আপোনালোকে যেনেকুৱা ময়ো তেনেকুৱা তো আপোনালোকক মই মোৰ নিজৰ বন্ধু বান্ধৱী বুলি ভাবি এনেকুৱা ধৰণৰ কথাসমূহ বা এনেকুৱা ধৰণৰ উপদেশ দিব বিচাৰি আছো কিন্তু এটা কথা আমিও জানো আপোনালোকো কোনো ধৰণৰ বাচ্চা নহয় আপোনালোকে শিক্ষিত ল'ৰা ছোৱালী হয় বা শিক্ষিত বন্ধু বান্ধৱী হয় এনেকুৱা ভুল নকৰে কিন্তু নকৰো বুলি ভবাৰ পিছতো কেতিয়াবা অকস্মাত হঠাতে এনেকুৱা ধৰণৰ হৈ যায় কাৰণ কেতিয়া কি হৈ যায় কোনো নাজানে তো সেইটো বাবে আমি সজাগ হ'ব লাগিব তো তেতিয়া হলে আপোনালোকে সজাগ হ'বলৈ হলে কি কৰিব লাগিব নিজে সুৰক্ষিত হৈ থাকিব লাগিব তো আপোনালোকে আমাৰ মতে ঘৰত থাকক সুৰক্ষিত হৈ থাকক আৰু বেছি গাড়ী মটৰ ইয়াৰ লগত খেলা নকৰিব আৰু আপোনালোকে নিজৰ স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক তো স্বাস্থ্যৰ ওপৰত ধ্যান দিবলৈ এইটো বাবে কৈ আছো আমি আপোনালোকক তো ট্ৰেইনিঙত বহুত কষ্ট হয় তো ট্ৰেইনিঙত যাতে কষ্ট হোৱাৰ পিছতো আপোনালোকৰ শৰীৰত কোনো ধৰণৰ অসুবিধা নহয় তো আৰু আপোনালোকে ইমান এটা টেনচন লৈও থাকিব নালাগে মই ট্ৰেইনিংটো কৰিব পাৰিম না নোৱাৰিম তো আপোনালোকে ফূৰ্তিত থাকিব হাঁহি মুখে থাকিব তো ট্ৰেইনিঙৰ সময়খিনি কেতিয়া যায় আপোনালোকে গমেই নাপাব তো ট্ৰেইনিঙৰ বিষয়ে এইটো কাৰণে আপোনালোকক ক'বলৈ চেষ্টা কৰি আছো যাতে আপোনালোকৰ ট্ৰেইনিঙৰ কথা কোৱাৰ পিছত অকণমান মনটো ভাল লাগে ময়ো ট্ৰেইনিং কৰিব পাম নেকি তো তেনেকুৱা ধৰণৰ কথা ভাবিলে বহুতৰে ভাল লাগে তো সেইটো বাবে আমি অকণমান আপোনালোকক মোটিভেশ্যন দিবলৈ আপোনালোকক আমি ট্ৰেইনিঙৰ বিষয়ে অকণমান ক'বলৈ চেষ্টা কৰিলো আৰু ফাইনেল কাট অফ অহাৰ পিছত আপোনালোকক আমি ট্ৰেইনিঙৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম ট্ৰেইনিঙত কি বস্তু লাগে নিবলৈ তো সকলোখিনি আপোনালোকক ডিটেইলছ দিবলৈ চেষ্টা কৰিম তো আজিলৈ ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ প্ৰয়োজন